মায়াবিনী এতিয়া কেৱল গীত নহয়, এয়া অসমবাসীৰ অইন এক পৰিচয়। আজি উত্তৰ বৰপেটাবাসীয়ে পুনৰ তাকেই প্ৰমাণ কৰিছে। উত্তৰ বৰপেটা জামে মছজিদৰ কাষৰ নামবিহীন পথটো আজিৰে পৰা মায়াবিনী পথেৰে নামাকৰণ কৰা হয়। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন সজীৱ কৰি ৰখাৰ উদ্দেশ্যে উত্তৰ বৰপেটাবাসীয়ে আজি গ্ৰহণ কৰে এই প্ৰশংসনীয় পদক্ষেপ। বৰপেটা চহৰৰ 14 নং ৱাৰ্ডৰ উত্তৰ বৰপেটা জামে মছজিদৰ কাষেৰে যোৱা নামবিহীন পথটো মায়াবিনী পথ হিচাপে নামাকৰণ কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত পথটোৰ নাম ফলক স্থাপন কৰে খাদিমুল ইছলাম সমাজৰ সভাপতি ৰেজ্জাক হুছেইনে। এই অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা চৈতন্য চৌধুৰী, খাদিমুল ইছলাম সমাজৰ সম্পাদক মুজিবুৰ ৰহমান, সাংবাদিক পুলেন্দ্ৰ দাস আদিয়ে বক্তব্য প্ৰদান কৰে। শহীদুল ইছলাম উৰ্ফে ৰিপনে আধৰা এই অনুষ্ঠানত সমবেত ৰাইজে মায়াবিনী গীতটো পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। আমাৰ জুবিন গাৰ্গ দাদাৰ আছিল, গতিকে তেওঁলোকৰ যাতে জানে সেইকাৰণে এই যিটো নাম দিয়া হৈছে মায়াবিনী পথ, মোৰ খুবেই ভাল লাগিছে। আৰু তেওঁৰ মায়াবিনী এই চংটো অমৰ হৈ থাকক, এইখিনিয়ে আৰু। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি। আপনার জড়িত রাজ্যলৈ শ্ৰদ্ধাঞ্জলি দিছোঁ। আমাৰ এইখিনি উত্তৰ বৰপেটা এখন মিশ্ৰিত সমাজ, হিন্দু মুছলিম উভয় সম্প্ৰদায়ৰে, আৰু সদায় আমাৰ সমাজত সম্প্ৰীতি বৰ্তি হৈছে। যিটো প্ৰয়াত জুবিন গাৰ্গৰ ইচ্ছা আছিল, তেওঁৰ মতে কোনো ধৰ্ম নাই, জাতি নাই, গতিকে আমি জাতি ধৰ্ম নিৰ্বিশেষে এইখিনিত বাস কৰি আহিছোঁ। আমি সম্প্ৰীতিৰ দোলেৰে আমি এইখিনিতে বান্ধ খাই আছোঁ, আৰু আগন্তুক দিনলৈও আমি সম্প্ৰীতিৰ দোলেৰে বান্ধ খাই থাকিম বুলি, আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে আজি আমি আমাৰ এই পথটি আমি মায়াবিনী পথেৰে নামাকৰণ কৰিছোঁ। আৰু এইখিনিত আমাৰ হিন্দু আৰু মুছলিম উভয় সম্প্ৰদায়ৰ বাসিন্দা আছে, আৰু কোনো ধৰণৰ এতিয়ালৈকে মতবিৰোধ আজিলৈকে হোৱা নাই, আৰু আমি উভয় সম্প্ৰদায়ৰ সমিল মিলৰ মাজতে আজি এই পথটো মায়াবিনী ৰাখিছোঁ। আজি এই জামে মছজিদৰ ওচৰৰ এই পথটো আমাৰ উত্তৰ বৰপেটাৰ যুৱবৃন্দই একগোট হৈ পেলাই মায়াবিনী পথ নামেৰে পথটো নামাকৰণ কৰি পেলাই যি জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰমাণ কৰিলে, সেয়াই বুজাই দিছে যে আমাৰ যুৱখিনি এতিয়াও নৱপ্ৰজন্মখিনি আমাৰ জুবিন গাৰ্গৰ আদৰ্শৰে চলিব বুলি এটা বিশ্বাস আছে। আজি আমাৰ ইয়াৰ আমতো জুবিন গাৰ্গ মায়াবিনী গীতৰ নামেৰে এই পথটোৰ নাম মায়াবিনী পথ ৰাখা হয়। সুখী অনুভৱ হৈছে। আমাৰ জুবিন দাই ন্যায় পাওক, আমি বিচাৰোঁ।